হিঙিৰজান চাহবাগিচাৰ শ্ৰী শ্ৰী গ্ৰাম কালীথানত লুটপাট দুষ্কৃতিকাৰীয়ে লুটপাট চলাই লণ্ডভণ্ড কৰিলে 1865 চনতেই স্থাপিত থানখনি মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত হিঙিৰজান চাহবাগিচা স্থিত শ্ৰী শ্ৰী গ্ৰাম কালীথানত নিশা কোনো দুষ্কৃতিকাৰী থানৰ ভিতৰৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে দানপাত্ৰ ভাঙি প্ৰায় 20,000 টকা আৰু মন্দিৰৰ ঘণ্টা লৈ যায় ভাঙি পেলাই মন্দিৰত থকা ত্ৰিশূল এই ঘটনাই ধৰ্মপ্ৰাণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে গ্ৰাম কালী থান আমাৰ ৰাইজে যথেষ্ট কষ্ট কৰি থানখনত কষ্ট কৰি আমি যিবিলাক জংগল আছে এইবিলাক কাটি মেলি ৱাল চোৱাল নিজৰ দান বৰগণি দি আৰু বহুতে ওচৰত থকা গাঁৱৰ ৰাইজেও আমাক সহায় সহযোগিতা আগবঢ়াৰ কাৰণে আমি যথেষ্ট কষ্ট কৰি থানখনত আমি অলপ ভালকৈ বনাইছিলোঁ কিন্তু বৰ পৰিতাপৰ বিষয় আমি থানত আগত যিবিলাক সেৱা কৰিব আহিছিলে তেখেতলোকে মাটিত পইচা থৈ দিছিলে সেইটো হিচাপে থানত বহুত মানুহে প্ৰমাণ পাইছিলে তেখেতলোকে নিজৰ দান বৰগণি দিবৰ কাৰণে সেৱা কৰিবৰ কাৰণে আমি এটা দান পেটি বনাই থৈছিলোঁ প্ৰায় 2 বছৰ ধৰি দান পেটিত মানে যথেষ্ট আমাৰ 15,000 পৰা মানে 20,000 টকালৈকে আমাৰ দান পেটিত আছিলে কিন্তু বৰ দুখৰ বিষয় যোৱা নিশা কোনোবা চোৰে দুষ্ট লোকে আহি আমাৰ থানৰ ভিতৰত সোমাই আমাৰ ফটোবিলাক একদম উলংঘ কৰিলে আমাৰ থানৰ অৱস্থা বেয়া কৰিলে বেয়া কৰাৰ পিছত আমাৰ যোনটো দান পেটি আছিলে দান পেটিটো ভাঙি মেলি তাৰ পৰা পইচাখিনি উলিয়াই লৈ গৈছে এইটো আমাৰ ডাঙৰ আমি দান পেটিটো বনাইছোঁ লোহাৰে হাতুৰি দি ভঙা নিচিনা লাগি আছে যে যথেষ্ট আৰু যাত তাত আমাৰ ত্ৰিশূল আছে ত্ৰিশূলবিলাকো আমাৰ একদম বেকা কৰি থৈছে ফটোবিলাকো য'ত ত'ত পেলাই থৈছে আমি গোটেই হিঙিৰজান বাকী ৰাইজে যথেষ্ট আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে এই চোৰবিলাকক অতি সোনকালে যাতে এই চোৰবিলাকক মানে কাৰাক্ত কৰি আমাৰ গোটেই হিঙিৰজান ৰাইজক মানে মনত এটা সান্তনা দিব বুলি আমি অনুৰোধ জনাইছোঁ আৰু 1865 চনত মোৰ মা দেউতাই কৈছিলে এইখন থান আমি পূৰ্ব দিনৰ বনোৱা থান আৰু এইটো একদম সত্য যুগৰ থান এইটো কোনো মানুহে বনোৱা থান নহয় এইটো নিজ ইচ্ছাৰে বনোৱা থান নিজ ইচ্ছাৰে হোৱা থান এইটো থানৰ পৰা আমাৰ বাগিচাত বহুতখিনি আমি পূজা কৰোঁ বহুত ৰকমৰ হাঁহ কুকুৰা ছাগলী তেনেকুৱা ধৰণৰ আমি বলি কৰি পূজা কৰোঁ সেই বলি পূজা হোৱাৰ পিছত আমাৰ বাগিচাত পাতবিলাক আহে আৰু আমি বাগিচাৰ ভিতৰত যেতিয়া কাম কৰোঁ তেতিয়া আমাৰ তুমলি সাপ এইবিলাক থাকে এই মা কালী থকাৰ কাৰণে সেইবিলাকৰ পৰা আমি এই পূজাটো কৰাৰ পিছত আমি সেইবিলাকৰ পৰা পৰিত্ৰাণ পাই আমি কামখিনি কৰি আছোঁ আজি হিঙিৰজান চাহ বাগিচাত আজি 1865 চনৰ পৰা আমাৰ এখন গালি থান আছিলে আৰু এইটো আমি ৰাইজে চব মানে ইয়াত সেৱা কৰে আৰু ইয়াত বহুতখিনি মানে ৰাইজে মনোকামনা পূৰ্ণ নহয় গতিকে আজি কোনোবাই দুষ্টকৃতি ব্যক্তিয়ে যোৱা নিশা এই থানটোৰ দান পেটি ভাঙি পিনে প্ৰায় 15-20,000 টকা ইয়াত চুৰি কৰি লৈ যায় তাৰপিছতে ত্ৰিশূল ভাঙি মেলি যিমান পূজা সামগ্ৰী বস্তু আছিলে এইটো নষ্ট কৰি দিয়ে গতিকে আমি প্ৰশাসনক মানে আমি অনুৰোধ জনাইছোঁ যাতে ঘাণ্টিও এটা আছিলে ইয়াত কাঁহৰ ঘাণ্টি এখন আছিলে এইটো আমাৰ দুৰ্গা পূজা সমিতিয়ে দিছিলে সেই ঘাণ্টিটোও চুৰ কৰি লৈ যায় গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে দুষ্টকৰি ব্যক্তিক ধৰি আৰু হাৰাশাস্তি দিবৰ কাৰণে আৰু আমি মা কালীক মানে হাত জোৰি সেৱা জনাইছোঁ যে এই চুৰটো মানে ধৰা পৰি যায় বুলি